secondary second year. হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু পঢ়াৰ লগতে তুমি বেলেগ কিবা কৰা নেকি নামটো গাই আছা বাৰু আৰু আন কিবা নাম গাওঁ কেতিয়াবা বা চিলাই মেচিন কাম কৰে তাই যেতিয়া নহয় জলদি জলদি যেতিয়া কাপোৰ কামত লগা হৈ গ'ল তেতিয়া কাপোৰ চিলাওঁ আৰু পিছত নাম গায়ে থাকিবা নে আন কিবা কৰাৰ ইচ্ছা আছে যেতিয়ালৈ পাৰোঁ নাম জগতখনৰ মাজত মই থাকিব ইচ্ছা কৰোঁ আৰু পিছত কি হয় নাজানো যিমানখিনিলৈকে পাৰোঁ মই নামৰ লগত জড়িত হৈ থাকিম চাকৰি কৰিব মন যায় চাকৰি কৰিবতো মন যায় A few moments later. নমস্কাৰ মই বাবুল শৰ্মা আৰু মোৰ ইউটিউব চেনেল হৈছে SBS আসাম আৰু আজি সৰুকৈ এটা ইণ্টাৰভিউ লৈ আহিছোঁ আৰু মোৰ লগত আছে নাগাৰা নামৰ শিল্পী অৰ্থাৎ পাঠিকা বেবিনাথ নমস্কাৰ পৰিচয়টো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী বেবিনাথ গাঁও লোকাপুৰ নগৰ ডাকঘৰ বৰডাঙৰকুছি জিলা বাক্সা আমি কোন প্ৰথমতে এটা দিয়া শুনিলোঁ তোমাৰ পৰা ৰজা যায় পানী খাওঁ বুলি সৰুবৰে যায় জলত নামিয়া দুহাত ধৰিয়া জলত নামিয়া দুহাত ধৰিয়া পানী খাই হেঁপাহ পলু পাই ৰজাৰ আনন্দৰ সীমা নাই খুব সুন্দৰ আচলতে তোমাৰ কণ্ঠ বহুত ধুনীয়া হয় ফাৰ্ষ্ট টাইম নামৰ জগতত তুমি কেনেকৈ আহিলা মোৰ নাম জগত ক'ব গ'লে ফাৰ্ষ্ট মই পালি হিচাপে গৈছিলোঁ বেলেগৰ নামত কাৰ লগত গৈছিলা মৌচুমীনা ক্লাছ 4ৰ পৰা মই নামত গৈছিলোঁ আৰু পালিৰ পৰা তাৰপিছত বা বিয়া হ'ল বিয়া হোৱাৰ পাছত গাঁৱৰে আৰু এগৰাকী বায়ে নামটো খুলিলে খোলাৰ পাছত বাৰ লগত গাঁৱতে পৰিচয়ত মই ফাৰ্ষ্ট নামৰ কাৰণে মানে কি এদিনৰ ৰিহাৰ্চেল নোহোৱাকৈ মই নাম গাইছিলোঁ আৰু যেতিয়া সৰু আছিলোঁ পাঠকৰ যে ছাইডত বহে সৰু থকাকৈ তেতিয়া এজন তিৰোতা মানুহে কৈছিল আৰু মানে সৰু ছোৱালীজনী নাম দিব লাগে তেতিয়া মই নামৰ বিষয়ে একো নাজানো মানে বেলেগে গাই মই ধৰো তেনেকুৱা আছিলোঁ তাৰপিছত নামটো অলপ মোৰ মুখস্থ আছিলে তেতিয়া গালো যিখিনি মনত আছিল আৰু তাৰপিছত গোৱাৰ পিছত তেতিয়া মই ফাৰ্ষ্ট টাইম গামোচা এখন সৰু ফ্ৰক এটা আৰু পইচা 150 টকা পুৰস্কাৰ পাইছিলোঁ তেতিয়া পোৱাৰ পাছত গাই আহিলোঁ নামখন গাই অহাৰ পিছত মোৰ মানে কি দলটোতে যোৱা আৰু জেঠীমা আৰু বৰমা মোক মাক সুধিছিল আহি বা তহঁতৰ ছোৱালীজনী নাম গাব পাৰিব নাম গাব দিবিনে তহঁতে মা আৰু দেউতা ক'লে কি যদি তাই ইচ্ছা কৰে তেতিয়াহ'লে গাব পাৰিব আমাৰনো কি আপত্তি তেনেকৈ ক'লে তাৰপিছত তেনেকৈ নামৰ সোমালোঁ সোমাই পিনি এতিয়া বৰ্তমান তোমাৰ গুৰু কোন হয় গুৰু বুলি ক'লে প্ৰথম মই জেঠীমাকে ক'ব লাগিব কাৰণ মোক যিমানখিনি প্ৰথম নাম জেঠীমাই দিছিল মোক এনেকুৱা এনেকুৱাকৈ কেনেকৈ গাব লাগে কি কৰিব লাগে তাৰপিছত আকৌ যেতিয়া এক্টিং ল'ব লগা হ'ল তেতিয়া মই চিনিয়ে পাই চাগে সকলোৱে ৰুণুমিনাথ বাইদেউ এতিয়া গুৰু আৰু তোমাৰ ঘৰত কোনে বেছি ছাপোৰ্ট কৰে মোৰ ঘৰত গোটেই ফেমিলি ছাপোৰ্ট কৰে কোনে বেছি উৎসাহ দিয়ে আৰু ইচ্ছা দিয়ে বুলি ক'লে গোটেইকেইজনে আৰু এনেকুৱা যদি ফাৰ্ষ্ট টাইম কোনে কাৰ লগত কৈছিলা যে মামাৰ নাম শিকিম ফাৰ্ষ্ট মই কাক কৈছিলোঁ বুলি কওঁ মায়ে কৈছিল আৰু তই পাঠক হ'ব ইচ্ছা আছে নেকি মানে কি আগতে যেতিয়া পাঠকবিলাকে নাম গায় যেতিয়া এক্টিংবিলাক কৰে তেতিয়া মই চাই থাকোঁ মই যদি এনেকুৱা কৰিব পাৰিলোঁ তেনেকুৱাকৈ ভাবি ভাবি মায়ে যেতিয়া ক'লে মা শিকিম মই তেনেকুৱা মায়ে চাপোৰ্ট দিলে দেউতাও দিলে তুমি এতিয়া কিমানত পঢ়ি আছা এইবাৰ মই হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ আৰু পঢ়াৰ লগতে তুমি বেলেগ কিবা কৰা নেকি নামটো গাই আছা বাৰু আৰু আন কিবা নাম গাওঁ কেতিয়াবা বা চিলাই মেচিন কাম কৰে তাই যেতিয়া নহয় জলদি জলদি যেতিয়া কাপোৰ কামত লগা হৈ গ'ল তেতিয়া কাপোৰ চিলাওঁ আৰু পিছত নাম গায়ে থাকিবা নে আন কিবা কৰাৰ ইচ্ছা আছে যেতিয়ালৈ পাৰোঁ নাম জগতখনৰ মাজত মই থাকিব ইচ্ছা কৰোঁ আৰু পিছত কি হয় নাজানো যিমানখিনিলৈকে পাৰোঁ মই নামৰ লগত জড়িত হৈ থাকিম চাকৰি কৰিব মন যায় চাকৰি কৰিবতো মন যায় আমি ভিডিঅ'টো শেষ কৰাৰ আগত এওঁৰ পৰা এটা আমি দিয়া শুনিলোঁ লাষ্ট টাইম আজিকালি কৰি
গর্ভ যাই বাঢ়ি ঐ প্ৰসৱৰ সময় হয় 10 মাহতে ৰাণীৰ উদৰে ঐ কন্যা এটি জন্ম পায় এ হৰি এই খবৰ পাই ৰূপ পদৰাই মনে আনন্দিত হয় দিন বাৰ চাই গণকে কমাতি ঐ দেখা পাছে কি হৈলা বিলাস। নমস্কাৰ।